हेलो फ्रेंड्स, मैं दिदार आको आइलो तुमालोকৰ সন্মুখত আৰু এটা নতুন ভিডিও লৈ আজি तुमालोকক দেখাই দিম HSLC very important question solution। तो আজি দেখাই দিম যে দেখো যে √2 অপৰিমেয়, দেখো যে √2 অপৰিমেয় মার্কস 2 নাইবা 3 এই কোশ্চনটো দিলে মার্কস থাকিব 3 কি আছে দেখো যে √2 অপৰিমেয়। तार आगते मैं किछुमान कथा कइलिसु मोर भिडियोत लिखा आछे जे 100% कमन किन्तु मैं हसाय कइछु जे 100% कमने থাকিবो किन्तु मोर भिडियोটো सारा लगते तुम बुक्स टू एनसीईआरटी बुक्स टू फॉलो करिबा। मैं आशा करिछु तुमालोक 100% कमन থাকিবো इनशाल्लाह। देखो जे √2 অপরিমেয় আমাক কি দেখাব দিছে, দেখাব দিছে যে √2 অপরিমেয়। এতিয়া যদি √2 অপরিমেয় দেখাব যাও তাহলে আমাক কি ধৰিব লাগিব, আমাৰ উলটামালে ধৰিব লাগিব যে √2 পৰিমেয় সংখ্যা, এটা আমাৰ উলটামালে ধৰিব লাগিব। তোমালোকে সকলোৱে জানা, তোমালোকে পাইছা থাকে যে কি কৰিম আমি বিৰুদ্ধভাৱে ধৰি লম যে √2 টো পৰিমেয় সংখ্যা। প্ৰুফ বিৰুদ্ধভাৱে ধৰা হল √2 পৰিমেয়। কি কৰিছো বিৰুদ্ধভাৱে ধৰি লৈছো যে √2 টো এটা কি সংখ্যা, পৰিমেয় সংখ্যা। আমি জানো যে পৰিমেয় সংখ্যা বিলাক আমি কি কৰিব পাৰো p/q ৰূপত প্ৰকাশ কৰিব পাৰো। গতিকে √2 is equal to p divided by q। এতিয়া দুই পক্ষ যদি বৰ্গ কৰি দিও, দুই পক্ষত বৰ্গ কৰিলে কি আহিব, তেনেহলে আহিব 2 equal to p square divided by q square। এটা বজ্ৰকৰণ কৰি দিও p square equal কি থাকি যাব twice q whole square। ইকুয়েশন নাম্বার দি দিলো 1। এটা কি p square equal to twice q square। এটা সব এই 2 টো ইফালে কি হৈ আছে, ইফালে হৈ আছে মাল্টিপ্লাই। যদি সমান চিহ্নৰ ইফালে তো কি থাকিব, কি হ'ব ডিভাইড হৈ যাব। গতিকে কি কৰি আছে 2 এ p স্কয়ার কি কৰি আছে হৰণ কৰি আছে। ইয়াৰ সমীকৰণ 1 ত কি লিখা আছে যে 2 এ কি কৰি আছে p স্কয়াৰত হৰণ কৰি আছে। এতিয়া যিকোনো স্বাভাৱিক সংখ্যা এমৰ বাবে, যিকোনো স্বাভাৱিক সংখ্যা এমৰ বাবে p is equal to twice m। যিকোনো স্বাভাৱিক সংখ্যা এমৰ বাবে কি ধৰিছো p equal to ধৰিছো twice m। কাৰণ কিয়, কাৰণ p equal to twice m ধৰা কাৰণ আমাৰ ইয়াত কোনটো দেখাব দিছে, আমাৰ ইয়াত দেখাব দিছে √2 টো অপৰিমেয়। এই কাৰণে ধৰিছো যিকোনো স্বাভাৱিক সংখ্যা এমৰ বাবে p equal to ধৰিছো twice m। যদি আমাৰ ইয়াত যদি √5 দেখাব দিলে হেতেন তেন্তে লিখিলো হেতেন কি p equal to 5m। এতিয়া দুই পক্ষক ইয়াটো কি, ইয়াটো দুই পক্ষত বৰ্গ কৰি দিয়া, দুই পক্ষত বৰ্গ কৰি p square is equal to twice m whole square। p square মানে কি আছে, p square মানে আছে twice q square। সমীকৰণ 1 ত আছে p square মানে কি লিখিব পাৰি twice q square equal to ইফালে স্কয়ার টো হেৰি দিলে কি হ'ব 2m whole square equal কি হ'ব 4m square। দুকৰ পৰা পাইছো 1 ৰ পৰা পাইছো 1 ৰ পৰা কি পাইছো p square equal to twice q square। দুই পক্ষ দুই দি হৰণ মাৰি দিয়া, দুই দি হৰণ মাৰি দিলে কি থাকিব q square equal to 2m square। q square equal কি থাকি যাব 2m square। এই 2 কি কৰি আছে, এই 2 ইফালে m লগত m square লগত মাল্টিপ্লাই আছে। গতিকে 2 যদি m square লগত মাল্টিপ্লাই আছে, গতিকে ইফালে আনি দিলে কি হৈ যাব q square হৰণ কৰিব। গতিকে এটো ইকুয়েশন নাম্বার 2 দিছো ইয়াত 1 ত কি কৰিছে 1 ত 2 এ p স্কয়াৰ হৰণ কৰি আছে আৰু ইকুয়েশন 2 কি কৰিছে 2 এ q স্কয়াৰক হৰণ কৰি আছে। ইকুয়েশন 1 and 2 পৰা সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 কি হৈছে, একত সমীকৰণ যেটো 1 একত কি আছে, একত 2 এ p স্কয়াৰক হৰণ কৰি আছে আৰু সমীকৰণ যেটো 2 ত কি হৈছে 2 এ q স্কয়াৰক হৰণ কৰি আছে। গতিকে সমীকৰণ 1 আৰু 2 ৰ পৰা 2 এ
স্কয়াৰ আৰু কিউ স্কয়াৰক হৰণ কৰে গতিকে দুয়ে যদি পি স্কয়াৰ আৰু কিউ স্কয়াৰ হৰণ কৰিব পাৰে গতিকে দুয়ে কি কৰিব পাৰে পি আৰু কিউক কি কৰিব পাৰিব হৰণ কৰিব পাৰে গতিকে দুয়ে পি আৰু কিউক হৰণ কৰে গতিকে এই দুই যেটো এই টু কি হ'ব এই টুৰ হ'ব এই দুইটো হ'ব পি আৰু কিউৰ সাধাৰণ উৎপাদক গতিকে টু হল পি আৰু কিউৰ সাধাৰণ উৎপাদক গতিকে √2 এটা পৰিমেয় সংখ্যা কিন্তু আমি কি কৰিছো পৰিমেয় সংখ্যা √2 এটা কি সংখ্যা পৰিমেয় সংখ্যা কিন্তু ই কি কৰি আছে ই সত্যৰ বিৰোধিতা কৰি আছে আমাৰ কি কৰি আছে √2 টো সত্যৰ বিৰোধী কাৰণ আমি কি লিখিছো প্ৰথমত লিখোতে লিখিছো যে বিৰুদ্ধভাৱে ধৰা হল √2 পৰিমেয় সংখ্যা কিন্তু কি কৰিছে ইয়াত আমি কি পাইছো √2 টো পৰিমেয় পাইছো কিন্তু এই বিৰুদ্ধভাৱে হে পাইছো পৰিমেয় কিন্তু কি হ'ব গতিকে ইয়াত কি হ'ব অপৰিমেয় সংখ্যা হৈ যাব এগাৰ হৈছে গতিকে √2 এটা কি সংখ্যা পৰিমেয় সংখ্যা কিন্তু ই সত্যৰ কি কৰে বিৰোধ কৰে কিন্তু ই সত্যৰ বিৰোধিতা কৰে গতিকে √2 এটা অপৰিমেয় সংখ্যা আশা কৰিছো তোমালোকে মেথটো বহুত ভালকে বুজি পাইছা নেক্সট মেথটো দিয়া আছে কি দিয়া আছে গসাউ 306 657 ৰ কিমান 9 দিয়া আছে 306 আৰু 657 ৰ গসাউ দিয়া আছে 9 তেন্তে 306 আৰু 657 ৰ লসাগু উলিয়া ইয়াৰ কি গসাউটো দিয়া আছে 9 ইয়াৰ লসাগু উলিয়াব দিছে ধৰা হল লসাগু ইকুৱেল টু x এতিয়া আমি জানো যে লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এটা সব আমার কি দিয়া আছে আমার দিয়া আছে গসাউটো দিয়া আছে উলিয়াব লাগে লসাগু এতিয়া লসাগু কি আছে লসাগু ধৰি লৈছো আমি কি x ইনটু গসাগু কিমান গসাগু কি আছিল 9 is equal to সংখ্যা দুটা কি আছিল এটা আছে 306 into 657 x 9 এর লগত কি হইছে মাল্টিপ্লাই হইছে তো হিফালে দি দিলে কি হৈ যাব ডিভাইড হৈ যাব এটা কি x equal to হবো 306 into 657 divided by 9 306 কিমান যাব 34 টাইমস যাব 9 306 যায় 34 টাইমস এটা 34 into 657 equal to কিমান হ'ব 657 34 into 657 equal to 22 33 8 তাহলে যেটো লসাগু কিমান হ'ব 22 33 8 এইটো হ'ব কি নিৰ্ণয় লসাগু আৰু এটা ইম্পৰ্টেন্ট গণিত
কি আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ 3m নাইবা 3m plus 1 আদি যত m কোনোবা একটা অখণ্ড সংখ্যা তো এখানে দেখুৱা দিছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m নাইবা 3m plus 1 আদি যত m এটা কোনোবা অখণ্ড সংখ্যা ধৰা হল solution কি ধৰা হল a যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰল কি ধৰল এক যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b is equal to ইয়াত b এর ভ্যালু কিমান আহিব b এর ভ্যালু আহিব 3 আৰু b equal to 3 আৰু b equal to কি আহিব b equal to 3 দে ইউক্লিডৰ প্ৰমেয় কি ব্যৱহাৰ কৰি পাও এতিয়া ইউক্লিডৰ প্রমেয়িকা বা কলন বিধি বা বিভাজন প্রমেয়িকা ইউক্লিডৰ এতে ইউক্লিডৰ বিভাজন প্রমেয়িকা প্রয়োগ কৰি পাও a is equal to ইয়াত আছে কি b মান আছে 3 আৰু আমি জানো যে ইউক্লিডৰ প্ৰমেয়টো কি আছিল a equal to bq plus r এটা আহিব কি a equal to 3q plus r a equal to bq ঠাইত আহিব কি a equal to 3q plus r ৰেছ আমাৰ কি আছে যদি r ৰ ভ্যালুটো যদি r equal to কি হয় যদি r equal to 0, 1, 2 হয় যদি r equal to 0, 1, 2 যেহেতু আমাৰ b এর ভ্যালু দি আছে কিমান 3 গতিকে আমি r এর ভ্যালুটো কি 0, 1, 2 হয় গতিকে কি হ'ব গতিকে a equal to কি হ'ব 3q যেতিয়া r এর মান 0 থাকিব তেতিয়া a এর ভ্যালুটো কিমান হ'ব তেতিয়া a এর ভ্যালুটো হ'ব 3q যেতিয়া r এর মান 1 থাকিব তেতিয়া a equal to হ'ব 3q plus 1 আৰু যেতিয়া r ৰ ভ্যালুটো 2 থাকিব তেতিয়া হ'ব a equal to আহিব 3q plus 2 এটি কৈছে যে আমাৰ বৰ্গ দেখছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ কি আছিল 3m বা 3m plus 1 আদি এতিয়া আমি কি কৰি দিম এতিয়া আমাৰ এই যেটো a এর ভ্যালুটো ইফালে আৰু ইফালে দুফালে কি কৰি দিম বৰ্গ কৰি দিম যেটো আমাক বৰ্গ দেখি কৰিছে গতিকে দুই পক্ষত কি কৰি বৰ্গ কৰি দুই পক্ষত বৰ্গ কৰি দুই পক্ষত বৰ্গ কৰি দুই পক্ষত যদি বৰ্গ কৰে তেনে কি হ'ব a স্কয়াৰ ইকুৱেল টু কি 3q হোল স্কয়াৰ তেনে কি আহিব 3q হোল স্কয়াৰ 9q স্কয়ার ইয়াৰ পৰা যদি 3 কমন লো ইয়াত থাকি যাব কিমান 3q স্কয়ার ইকুৱেল টু লিখিব পাৰিম 3 এইখিনি মানে যদি আমি m ধৰো 3m যত m ইকুৱেল টু কি যত m is equal to 3q স্কয়ার আকৌ ইয়াতে যদি বৰ্গ কৰি দিও এটো ধৰিব পাৰা ইকুৱেশ্যন নম্বৰ 1 দিব আকৌ যদি ইয়াতে যদি বৰ্গ কৰি দিও কি হ'ব a স্কয়াৰ ইকুৱেল টু হ'ব 3q plus 1 হোল স্কয়াৰ এটো কি আছে 3q plus 1 হোল স্কয়াৰ এটো a plus b হোল স্কয়াৰৰ ফৰ্মুলা আছে a plus b হোল স্কয়াৰ a plus b হোল স্কয়াৰ ইকুৱেল টু কি লিখিব পাৰিম a স্কয়াৰ plus twice ab plus b স্কয়াৰ হলে a স্কয়াৰ আহিব কি 3q হোল স্কয়াৰ plus 2 into ab এর ভ্যালুটো কিমান আছে 3q into b ভ্যালু আছে 1 plus 1 স্কয়াৰ
3q স্কয়ার মানে কি ইয়াত লিখিব পাৰি 9q স্কয়ার প্লাস 6q প্লাস 1 এইখিনিৰ পৰা 3 কমন এইখিনিৰ পৰা যদি 3 কমন লও তেনে কি থাকিব 3 যদি কমন লও কি থাকিব 3q স্কয়ার প্লাস 2q প্লাস থাকি গল কিমান 1 এতে ইয়াৰ ভ্যালুটো খিনি যদি আমি কি ধৰু m ধৰু m ভ্যালু কি আহিব 3m plus 1 jog eto ami equation number 2 jog m is equal to ki 3q square plus twice q 3q square plus twice q jog m is equal to 3q square plus twice q eto equation 1 আৰু 2 পৰা এতে 1 আৰু 2 পৰা আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m নাইবা 3m plus 1 আধি তে 1 আৰু 2 পৰা 1 আৰু 2 পৰা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m বা 3m plus 1 আহি আশা কৰিছো ম্যাথটো তোমালোকে বহুত ভালকে বুজি পাইছা যদি ডে 1 ডে 2 ডে 3 আৰু ডে 4 গুটেইকেইটা ভিডিও তোমালোকে যদি চোৱা লগতে তোমালোকে যদি বুকস অলপ অলপ ফলো কৰা 100% কোৱেশ্চন ইয়াৰ পৰা তোমালোকে সলিউশন কৰিব পাৰিবা মোৰ আজিৰ যেটো ভিডিওৰ লাষ্ট যেটো ম্যাথ আৰু এটো হৈছে চেপ্টাৰ 1 ৰ মোৰ ফালৰ পৰা দিয়া যেটো লাষ্ট ম্যাথ ইয়াত কি আছে যে 12 15 আৰু 21 ৰ গসাউ উলিয়া কি দিছে 12 15 আৰু 21 ৰ গসাউ উলিয়াব দিছে ইয়াত লিখিব পাৰিম 12 is equal to 2 into 2 into 3 15 equal to কি লিখিব পাৰিম 3 into 5 আৰু 21 equal to কি লিখিব পাৰিম 21 equal to লিখিব পাৰিম 3 into 7 এতে কি ইয়াৰ গসাউটো কি হ'ব গসাউ কি থাকিব লাগিব আমাৰ গুটেই কেটা কমন কি ইয়াৰ কমন কি আছে ইয়াৰ 3 ইয়াত আছে 3 ইয়াত আছে কি 3 গতিকে ইয়াৰ যেটো কমন টো আছে কি 3 আছে কমন আৰু কোনো এটা সংখ্যা ইয়াৰ কমন নাই গতিকে ইয়াৰ গসাউ কি হ'ব এতেকে নিৰ্ণয় গসাউ ইকুৱেল টু আহিব 3 আহিব এনসার আৰু আশা কৰিছো তোমালোকে এইখিনি বহুত ভালকে বুজি পাইছা আৰু ইয়াৰ পৰা যদি তোমালোকক লসাগু উলিয়াব দিব পাৰে লসাগু উলিয়াব দিলে 3 লগত কি কৰিবা 3 লগত আৰু এই যিবিলাক অমিল আছে মিল থকা নথকা বিলাক যেনে 2 2 5 7 এইকেইটা কি কৰি দিবা মাল্টিপ্লাই কৰি দিলে তোমাৰ লসাগুটো উলাই যাব তো আশা কৰিছো তোমালোকে ম্যাথটো বহুত ভালকে বুজি পাইছা আৰু এটো চেপ্টাৰ 1 ৰ লাষ্ট ম্যাথ